ৰাজ্য আমাৰ চৌপাশৰ ৰাজনৈতিক ঘটনা পৰিঘটনাক লৈ এই বিশেষ অনুষ্ঠান পলিটিকা লেটস টক আদাৰৱাইজ এই অনুষ্ঠানলৈ মই মৃগাংক শইকীয়াই সমূহ দৰ্শকক জনাইছো স্বাগতম। কিছুদিনৰ বিৰতিৰ মূৰত পুনৰ এই অনুষ্ঠান বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত আজিৰ পলিটিকাৰ বিষয়বস্তু লেসন্স ফ্ৰম বিহাৰ অৰ্থাৎ বিহাৰে দিয়া শিক্ষা। इतनी बड़ी ऐतिहासिक विजय বিহাৰত নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰৰ প্ৰবীণ যুটিয়ে ধুমুহাৰ সৃষ্টি কৰিলে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত। বিহাৰ বিধানসভা নিৰ্বাচনত 243খন আসনৰ 89খন আসন বিজেপিৰ দখলত আৰু 85খন আসন নীতিশ কুমাৰৰ জেডিউৰ দখলত। এই দুই প্ৰবীণ নেতাৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীৰ বিৰোধী মহাগঠবন্ধনে। একেৰাহে 20 বছৰ ধৰি বিহাৰৰ শাসনভাৰ নীতিশ কুমাৰৰ হাতত থকাৰ পিছতো বিহাৰৰ জনতাই আকৌ এবাৰ নীতিশ কুমাৰৰ পক্ষত যিদৰে অৱস্থান কৰিলে সেয়া অভূতপূৰ্ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা কেইবাটাও ৰাজনৈতিক পাঠ ল'ব পাৰে শাসক বিৰোধীয়ে। বিশেষকৈ অসমৰ 2026 নিৰ্বাচনৰ বাবে ৰাজনৈতিক শিক্ষা ল'ব পাৰে ৰাজ্যৰ শাসক বিৰোধী উভয় পক্ষই। প্ৰথম কথা, ৰাজনীতিত বিশ্বাসযোগ্যতাহে মুখ্য, প্ৰতিশ্ৰুতি নহয়। নীতিশ কুমাৰ অথবা নৰেন্দ্ৰ মোদী এই দুইজন নেতাই সেই কথাটোকে যেন বিহাৰত প্ৰমাণ কৰিলে। নীতিশ কুমাৰ অথবা নৰেন্দ্ৰ মোদী এই দুই নেতাৰ বিকাশমুখী আৰু সামাজিক কল্যাণৰ নিত্য নতুন আঁচনিৰ ওচৰত বিৰোধীৰ পূৰাব নোৱাৰা প্ৰতিশ্ৰুতি মূল্যহীন হৈ পৰিল। মোদী আৰু নীতিশৰ যৌথ শক্তিয়ে জনতা দল ইউনাইটেডক পুনৰ শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰীয় স্তৰত প্ৰধানমন্ত্ৰী মোদীৰ ছবিখন পুনৰ উজ্জ্বল কৰি তুলিলে। এবাৰ বিহাৰে দিয়া দ্বিতীয়টো শিক্ষা। বিহাৰে দিয়া দ্বিতীয়টো শিক্ষা হ'ল শক্তিশালী সংগঠনেই ভোট যুদ্ধত কোনো এটা দলৰ সফলতাৰ ভেটি। বিহাৰত এনডিএৰ নিৰ্বাচনী ৰণনীতিৰ আঁৰৰ ব্যক্তিজন হ'ল অমিত শ্বাহ। শ্বাহৰ নেতৃত্বত প্ৰাৰ্থী নিৰ্বাচন, জাতিগত সমীকৰণৰ সঠিক হিচাপ নিকাচ আৰু মিত্ৰজোঁটৰ মাজত সংঘাতৰ তাৎক্ষণিক সমিধান বিহাৰত এনডিএৰ সফলতাৰ মূল মন্ত্ৰ হিচাপে চিহ্নিত হৈছে। বিপৰীতে মিত্ৰ হৈও আৰজেডি আৰু কংগ্ৰেছৰ মাজৰ সংঘাতত স্পষ্ট আছিল পৰস্পৰৰ প্ৰতি পুহি ৰখা অনাস্থা, মিত্ৰজোঁটৰ মাজত বিৰাজ কৰা অনৈক্য আৰু অনুশাসনহীনতা। সেয়া কাল হ'ল বিৰোধীৰ বাবে। এবাৰ বিহাৰৰ তৃতীয়টো শিক্ষা। বিহাৰৰ তৃতীয়টো শিক্ষা হ'ল জনকল্যাণমূলক আঁচনিক ভোটলৈ ৰূপান্তৰৰ বাবে শাসক পক্ষৰ সুবিধা। বিহাৰত ভোটৰ আগমুহূৰ্তত মহিলাসকলক জীৱিকামুখী আঁচনিৰ বাবে 10,000 টকাকৈ নীতিশ চৰকাৰে দিয়া অৰ্থ সাহায্যই নিৰ্বাচনত এনডিএৰ সপক্ষে আনিলে জোৱাৰ। বিহাৰ বিধানসভা নিৰ্বাচনত পুৰুষতকৈ অধিক হাৰত ভোট দিবলৈ ওলাই আহিছিল মহিলাসকল। বিহাৰত 2.5 কোটি অৰ্থাৎ 2,50,00,000 মহিলাই ভোট দিছিল, যিটো আছিল পুৰুষ ভোটাৰতকৈ 4,34,000 অধিক। বিহাৰৰ ফলাফলে দিয়া চতুৰ্থটো শিক্ষা। জাতিগত সমীকৰণ সদায়ে নিৰ্বাচনী ৰাজনীতিত শুদ্ধ নহ'ব পাৰে। বিহাৰৰ নিৰ্বাচনৰ ফলাফলত দেখা গ'ল জাতিগত ৰাজনৈতিক হিচাপ নিকাচক বহু সমষ্টিত নীতিশ কুমাৰৰ সুশাসনৰ শ্লোগান আৰু জনকল্যাণমূলক আঁচনিয়ে উটুৱাই লৈ গ'ল। বিহাৰৰ দৰে ৰাজ্যত জাতিগত হিচাপ নিকাচক উন্নয়ন আৰু সুশাসনৰ প্ৰত্যাশাই চেৰ পেলাব পৰাটো দেশৰ ৰাজনীতিৰ বাবে নতুন এটা খবৰ। বিহাৰ নিৰ্বাচনৰ পঞ্চমটো শিক্ষা, সংবাদ মাধ্যম সৃষ্ট নায়কক ভোটাৰে নায়ক জ্ঞান নকৰে। তাৰ উৎকৃষ্ট উদাহৰণ হিচাপে বিহাৰ বিধানসভাৰ নিৰ্বাচনত আমি নাম ল'ব পাৰোঁ প্ৰশান্ত কিশোৰৰ। প্ৰশান্ত কিশোৰে এবছৰ পূৰ্বে জনসুৰজ নামৰ এটা পাৰ্টি গঠন কৰি বিভিন্ন মাধ্যমত ব্যাপক হাৰত প্ৰচাৰ চলালে, দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে। সেয়া সকলো ঠিকেই থাকিল, কিন্তু তাৰ তিলমানো প্ৰভাৱ নপৰিল বিহাৰৰ ভোটাৰৰ মনত। এখনো আসন নাপালে প্ৰশান্ত কিশোৰৰ দলে। ইয়ে প্ৰমাণ কৰিলে মিডিয়া সৃষ্ট হৈছৈতকৈ তৃণমূল পৰ্যায়ত ভোটাৰৰ সৈতে সংযোগহে মুখ্য কথা। অসমত অখিল গগৈৰ দৰে বিৰোধী নেতাই প্ৰশান্ত কিশোৰৰ বিহাৰ অধ্যায়ৰ পৰা শিক্ষা ল'ব পাৰে। ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তা অথবা বিৰোধিতাৰ সৈতে ইভিএমৰ কোনো সম্পৰ্কই নাই। ৰাজনীতিত তৃণমূল পৰ্যায়ৰ ভোটাৰৰ সৈতে নেতাৰ
বা বিজেপিৰ যি সংযোগ সেয়া আন কাৰোৰে নাই বিহাৰৰ পৰা বিৰোধীয়ে ল'ব পৰা আন এটা শিক্ষা বিৰোধীৰ কলংকিত অতীতে ভোটাৰৰ মনত পেলোৱা দীৰ্ঘস্থায়ী প্ৰভাৱ বিহাৰত লালু প্ৰসাদ যাদৱৰ জংঘল ৰাজৰ 90 দশকৰ স্মৃতি বিহাৰবাসীৰ মনত আজি উজ্জ্বল জলপটপট নিৰ্বাচনী প্ৰচাৰ কালত লালু প্ৰসাদে ভূমুকি মৰাৰ লগে লগে আৰজেডিৰ দিনৰ অপশাসনৰ কথা মনত পৰি বিহাৰৰ ভোটাৰ বিশেষকৈ মহিলা ভোটাৰসকলে পুনৰ আস্থা প্ৰদৰ্শন কৰিলে নীতিশ কুমাৰৰ ওপৰতে অসমৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনৰ দুৰ্নীতি কেলেংকাৰী সংখ্যালঘুৰ অতি তুষ্টিকৰণ আজিও মনত আছে ৰাজ্যবাসীৰ গতিকে অসমত বিৰোধী সাৱধান হ'ব লাগিব বিহাৰ নিৰ্বাচনৰ পৰা বিৰোধীয়ে ল'বলগীয়া আন এটা শিক্ষা কংগ্ৰেছৰ বাবে আৰু এতিয়া সম্পদ হৈ থকা নাই গান্ধী পৰিয়াল বিহাৰত ৰাহুল গান্ধীৰ ব্যাপক প্ৰচাৰৰ পিছত কংগ্ৰেছ সীমাবদ্ধ হৈ ৰল সিংগল নম্বৰত মিত্ৰ আৰজেডিৰ ভোট বেংকতো খহনীয়া নমালে কংগ্ৰেছে গান্ধী পৰিয়াল এতিয়া বিৰোধীৰ বাবে এৰিব নোৱাৰা এক দায়বদ্ধতাতে পৰিণত হৈছে নেকি সেই প্ৰশ্নৰ উত্তৰ বিচৰা উচিত এতিয়া বিৰোধী পক্ষই কংগ্ৰেছেও বিকল্প বিচাৰিব লাগিব গান্ধী পৰিয়ালৰ তৃণমূলৰ সৈতে গান্ধী পৰিয়ালে বিশেষকৈ ৰাহুল গান্ধীয়ে আজি পৰ্যন্ত সংযোগ স্থাপন কৰিব নোৱাৰাটো বিৰোধীৰ বাবে এক বৃহৎ বিৰম্বনা সেই গান্ধী পৰিয়ালৰ নেতৃত্বাধীন কংগ্ৰেছৰ বাবে হয়তো অসমতো অপেক্ষা কৰি আছে বিফলতা বিহাৰত কংগ্ৰেছৰ সৈতে মহাযুদ্ধবন্ধন কৰি আৰজেডিৰ যি দুৰ্দশা হ'ল সেই দুৰ্দশাৰ পৰা অসমৰ বিৰোধীয়ে শিক্ষা ল'ব পাৰে সামগ্ৰিকভাৱে বিহাৰত যিকোনো দলতকৈ অধিক 23% ভোট লাভ কৰিও লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰদৰ্শন শোচনীয় হৈ পৰিল 2020 চনত 75খন আসনত জয়ী হোৱাৰ বিপৰীতে এইবাৰ 143খন আসনত আৰজেডিয়ে প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ 25খন আসনহে গোটাব পাৰিলে ইফালে 61টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি মাত্ৰ 5খন আসন লাভ কৰি বিহাৰত নিৰ্বাচনী অধঃপতন অব্যাহত ৰাখিলে গ্ৰেণ্ড অল্ড পাৰ্টি কংগ্ৰেছে বিহাৰৰ নিৰ্বাচনী ইতিহাসত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন এয়া বুলি ক'লেও বঢ়াই কোৱা নহয় সেয়া যিয়ে নহওক বিহাৰ নিৰ্বাচনৰ পৰা সবাতোকৈ গুৰুত্বপূৰ্ণ শিক্ষাটো হ'ল আধুনিক ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত নাৰী শক্তি আজি পুৰুষতকৈ শক্তিশালী এই কথাটো সম্ভৱতঃ আটাইতকৈ ভালকৈ বুজি পাইছিল নীতিশ কুমাৰে সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ মহিলা কেন্দ্ৰিক আঁচনিসমূহেও বিহাৰত মহিলাৰ ভোটদানৰ হাৰ ব্যাপক ৰূপত বৃদ্ধি কৰিলে যাৰ বাবে বিহাৰত গেম চেঞ্জাৰ হ'ল মহিলা ভোটাৰসকল বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত মহিলা হিতাধিকাৰী আঁচনিয়ে ইভিএমত আনিব পৰা ধুমুহা কিংবা সুনামিক লৈ দেশজুৰি নতুনকৈ আলোচনা চলিছে অসমত মাহে 1250 টকাকৈ অৰুণোদয় আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ বিতৰণ পূৰ্ণ গতিত মহাধুমধামেৰে চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে বিহাৰতো হেনো অসম চৰকাৰৰ আঁচনিৰ অনুকৰণ কৰিয়েই মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা আৰম্ভ কৰিছিল নীতিশ কুমাৰে মুখ্যমন্ত্ৰীয়ে কি কৈছিল সে আমি শুনি লওঁ আহক খুব ভাল আঁচনি অসমৰ সকলো অঞ্চলৰ মহিলা ইয়াক আদৰণি জনাইছে আৰু এই আঁচনিখন অসমৰ পৰা বিহাৰত লৈ যোৱা হৈছিল আৰু এতিয়া সকলো টিভিত বা বাতৰি কাকতত এইটোৱে ওলাই আছে যে এই আঁচনিখনৰ কাৰণে বিজেপি আৰু জনতা দলৰ বৃহৎ বিজয় সম্ভৱ হৈছে ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে অসমতো বহুত বেছি ভাল হ'ব অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে অসমত হয়তো এই মহিলা কেন্দ্ৰিক যি হিতাধিকাৰী আঁচনি এই আঁচনিয়েই তেওঁলোকক 2026 নিৰ্বাচনত জয়লাভ কৰাত শাসকীয় পক্ষক সহায় কৰিব
নাম যিয়েই নহওক মহিলা হিতাধিকাৰীক নগদ ধন বিতৰণ কৰাৰ আঁচনি শাসক বিৰোধী সকলোৰে দখলত থকা ৰাজ্যত ব্যাপক হাৰত চলি আছে পশ্চিমবংগত লক্ষ্মী ভাণ্ডাৰ যেটো উৰিষ্যাত সুভদ্ৰা যোজনা কৰ্ণাটকত গৃহলক্ষ্মী মধ্যপ্ৰদেশত লড়কি বেহেন মহাৰাষ্ট্ৰত লড়কি বেহেন যোজনা মুখ্যমন্ত্ৰী লড়কি বেহেন যোজনা ৰাজ্যভেদে নাম বেলেগ বেলেগ কিন্তু কাম একেই নাৰীৰ সবলীকৰণ অৰ্থাৎ মহিলাৰ হাতত নগদ ধন দি মহিলাক শক্তিশালী কৰা দেশৰ মুঠ 12খন ৰাজ্যত মহিলাক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰী আঁচনি ৰূপায়ণ কৰা হৈছে ভোট অহাৰ লগে লগে বা নিৰ্বাচনমুখী ৰাজ্যসমূহত সেই সাহায্যৰ পৰিমাণ বাঢ়ি গৈছে শেহতীয়াকৈ কৰা এক অধ্যয়ন মতে 12খন ৰাজ্যত এই আৰ্থিক সাহায্যৰ বাবে দিয়া ধনৰ পৰিমাণ 1,68,050 কোটি টকা যেটো দেশৰ মুঠ জিডিপিৰ 0.5% মন কৰিবলগীয়া যে 2 বছৰ পূৰ্বে এই খণ্ডত সাহায্যৰ পৰিমাণ আছিল দেশৰ জিডিপিৰ 0.2%। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি মোদী মেজিক সেয়া অসমতো ক্ৰিয়াশীল হ'ব ইফালে বিহাৰৰ দৰে অসমতো আছে হিতাধিকাৰী আঁচনি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 38 লাখ ৰাজ্যৰ মহিলাক একে সময়তে অৰুণোদয়ৰ টকা নিৰ্বাচনৰ ঠিক আগে আগে প্ৰদানৰ কথা ঘোষণা কৰিছে তেনে অৱস্থাত যেতিয়া নিৰ্বাচনৰ ঠিক আগে আগে অসমৰ 38 লাখ মহিলাই নিজৰ বেংক একাউণ্টত মাহে 1250 টকাকৈ 3-4 মাহৰ ধন যদি লাভ কৰে তেতিয়া হলে বাজি মাত নিশ্চয়কৈ কৰিব পাৰিব শাসকীয় চৰকাৰখনে মুখ্যমন্ত্ৰী ইতিমধ্যে আগতীয়াকৈ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ এই ঘোষণাক সমালোচনা কৰিবৰ বাবেও বিৰোধীৰ হাতত বিশেষ অস্ত্ৰ নাই কাৰণ অবিজেপি বা কংগ্ৰেছ শাসিত ৰাজ্যতো এনে ধৰণৰ মহিলা হিতাধিকাৰী আঁচনি চলিয়ে আছে তেওঁলোকেও ধনৰ বিনিময়ত মহিলাসকলক সন্মোহিত কৰি তেওঁলোকক নিজৰ ভোটাৰ কৰিব খোজে আৰু যেতিয়া নিৰ্বাচন আহে তেতিয়া যদি শাসকীয় চৰকাৰে কোনোবাই কৰবাত 5000 টকা দিছে তেতিয়া হলে বিৰোধী দলে তাতকৈ অধিক পৰিমাণৰ টকা দিয়াৰ কথা ঘোষণা কৰে হিতাধিকাৰীৰ আঁচনিৰ ওপৰত ভেজা দি শাসক পক্ষৰ দৰে বিৰোধীও শাসনৰ গাদী দখল কৰিব খোজে কিন্তু অসমৰ ক্ষেত্ৰত আজি বিজেপিৰ যি নিৰ্বাচনী সন্মোহিনী অৰ্থাৎ যি আঁচনি অৰুণোদয় আঁচনিৰ কথা কওক অথবা মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ কথা কওক 10000 টকাৰ কথা কওক বা 1250 টকাৰ কথা এই টকা পোৱাৰ পিছত সেই মহিলাসকল নিশ্চয়কৈ বিজেপিৰ প্ৰতি তেওঁলোকৰ আনুগত্য ৰৈ যায় আৰু গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সেই প্ৰভাৱ আমি দেখিবলৈ পাওঁ বিহাৰতো সেয়াই হৈছিল নগৰাঞ্চলৰ মহিলা বাদ দি গ্ৰামাঞ্চলৰ মহিলাই অধিক পৰিমাণে আস্থা প্ৰদৰ্শন কৰিছিল নীতিশ কুমাৰৰ ওপৰত মহিলা ভোটাৰৰ হৃদয় জয় কৰিবলৈ বিৰোধী আৰু বিজেপি অবিজেপি উভয় দল সমানেই তৎপৰ কিন্তু বিহাৰত নিৰ্বাচনৰ ঠিক আগে আগে 26 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে মুখ্যমন্ত্ৰী रोजगार যোজনা মুকলি কৰিছিল দিল্লীত বহি দিল্লীৰ পৰা ভিডিও কনফাৰেন্সিংৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল বিহাৰৰ মহিলাক ধন বিতৰণৰ এই আঁচনিখন তাকে দেখি বিৰোধী মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী তেজস্বী যাদৱে ঘোষণা কৰিছিল যে নিৰ্বাচনত জয়ী হলে বিহাৰৰ প্ৰতিগৰাকী মহিলাই বছৰি 30000 টকা পাব কিন্তু বিহাৰৰ মহিলাসকলে নীতিশ কুমাৰৰ আঁচনিৰ ওপৰতহে অধিক বিশ্বাস দেখুৱালে কাৰণ নিৰ্বাচনৰ আগতে টকাখিনি তেওঁলোকে পাইছিল এফালে তেজস্বীৰ প্ৰতিশ্ৰুতি আনফালে নীতিশ কুমাৰে নিৰ্বাচনৰ ঠিক আগে আগে দিয়া ধন গতিকে মহিলাসকল নীতিশ কুমাৰৰ সপক্ষেই গ'ল ৰাজ্যৰ শাসকীয় দল হোৱাৰ বাবে বিভিন্ন ৰাজ্যৰ শাসক দলসমূহে এনে অনুদান দিয়াটো সহজ হৈ পৰে কিন্তু একে সময়তে এইটো সত্য যে চৰকাৰসমূহে ইচ্ছা কৰিলে সকলো কামেই কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী শাসিত ৰাজ্যত নগদ ধনৰ হিতাধিকাৰী আঁচনিক অবিজেপি চৰকাৰৰ ৰাউৰি অৰ্থাৎ এবিধ মিঠাইৰ ৰাজনীতি বুলি ঠাট্টা মস্কৰা কৰিছিল কিন্তু বিহাৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ পৰা বিহাৰত মুখ্যমন্ত্ৰীৰ মহিলা रोजगार অভিযান আৰম্ভ কৰি নিজেই বিতৰণ কৰিলে ৰাউৰি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে যিসকল মহিলাই ব্যৱসায় কৰি স্বাৱলম্বী হ'ব বিচাৰে তেওঁলোকক 10000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব 26 ছেপ্টেম্বৰত মহিলাসকলৰ একাউণ্টলৈও টকা ট্ৰান্সফাৰ হ'বলৈ আৰম্ভ হৈ গৈছিল
মুঠতে বিহাৰৰ নিৰ্বাচনী ফলাফলে বুজাই দিলে বিহাৰেই হওক বা বংগ বা অসম মহিলাক অনুদান দি ভোট বিচৰাৰ ৰাজনীতি সকলো ক্ষেত্ৰতে হিট অসমৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই ধাৰ ঋণ লৈও সেই হিট ৰাজনীতিৰেই আকৌ এবাৰ দিছপুৰ দখলৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ পৰিছে আনকি নিৰ্বাচন ঘোষণাৰ ঠিক আগে অসমৰ ৩৮ লাখ মহিলাৰ বেংক একাউণ্টত একেলগে কেইবা মাহৰো ধন সময় দি খেলা শেষেই কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ইফালে ১০,০০০ টকাৰ সন্মোহনী বানৰ কথা বাদে দিয়ক কিন্তু একে সময়তে এইটো সত্য যে প্ৰতিখন ৰাজ্যত এনে অনুদানৰ ৰাজনীতিয়ে ক্ৰমান্বয়ে দেশৰ অৰ্থনীতি আৰু উন্নয়নমূলক প্ৰকল্পক প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছে মাহৰ আৰম্ভণিতে হাতত ১,০০০-২,০০০ টকা পালে মহিলাসকল স্বাভাৱিকতে সুখী হয় ভাৰতৰ গ্ৰাম্য অঞ্চলত ডেকাৰ পৰা কন্যা বা বৃদ্ধলৈকে মাহ এটা শেষ হ'লে পৰিয়ালত কিবা এটা খৰচ কৰিবলৈ সক্ষম হোৱাটো বৰ সৰু কথা নহয় কিন্তু সেই অনুদান দিয়াৰ সময়ত চৰকাৰৰ ওপৰত কিন্তু ঋণৰ বোজা ক্ৰমান্বয়ে গধুৰ হৈ পৰিছে ৰাজ্যসমূহৰ ঋণৰ বোজা তথ্য অনুসৰি অসম চৰকাৰে মহিলাক এনে ধৰণৰ অনুদান দিয়াৰ বাবে ব্যয় কৰিছে বাজেটৰ ৩১% পুঁজি অক্টোবৰ মাহৰ পৰা ঝাৰখণ্ড চৰকাৰে মুখ্যমন্ত্ৰী মাইয়া সন্মান আঁচনিৰ অধীনত ১,০০০ টকাৰ পৰা ২৫০০ টকালৈ আৰ্থিক সাহায্য বৃদ্ধি কৰিছে শেহতীয়াকৈ উৰিষ্যা চৰকাৰে কৃষকসকলৰ বাবেও নগদ ধনৰ আঁচনি ঘোষণা কৰিছে হিতাধিকাৰী আঁচনিৰ বোজা বহন কৰিব নোৱাৰি আৰ্থিক সাহায্যৰ পৰিমাণ হ্ৰাস পোৱাৰ উদাহৰণো আছে উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰ চৰকাৰে শেহতীয়াকৈ লাডকি বাহন আঁচনিৰ অধীনত মহিলাৰ মাহিলী যি আবণ্টন আছিল ১৫০০ টকা সেয়া ৫০০ টকালৈ হ্ৰাস কৰিছে সচেতন লোকৰ প্ৰশ্ন অৰ্থনীতিৰ বাবে কিমান উপযোগী এনে নগদ ধন বিতৰণৰ আঁচনি শিক্ষা স্বাস্থ্য আৰু অন্যান্য আন্তঃগাঁথনি খণ্ডলৈ হিতাধিকাৰী আঁচনিৰ ধন আবণ্টন বৃদ্ধি কৰিলে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত হ'লহেঁতেন নেকি ৰাজ সাহায্য কৃষি ঋণ ৰেহাই আৰু নগদ ধন প্ৰদানৰ ক্ষেত্ৰত বৃদ্ধি পোৱা ব্যয় সন্দৰ্ভত ইতিমধ্যে কেইবাখনো ৰাজ্যক সকীয়াই দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে একাধিক সমীক্ষাত কোৱা হৈছে যে ভোটাৰক আৰ্থিক অনুদান দিয়া ৬খন ৰাজ্যৰ ৰাজহৰ ঘাটি ২০২৫-২৬ বিত্তীয় বৰ্ষত এক বৃহৎ মাত্ৰাত উপনীত হ'ব ভোটৰ বাবে নগদ ধনৰ এই ঔষধৰ ছাইড এফেক্ট নিশ্চয়কৈ নিৰ্বাচনী লাভালাভতকৈ অধিক সুদূৰ প্ৰসাৰী হ'ব সেয়া যিয়ে নহওক বিহাৰত জেডিইউ বিজেপি বা চিৰাগ পাছৱানৰ এলজেপিআৰভিৰ যি যাদু সেয়া অবিশ্বাস্য নীতিশ কুমাৰে ২০ বছৰীয়া শাসনকালৰ অন্তত অধিষ্ঠান বিৰোধী আবেগক সফলতাৰে অতিক্ৰম কৰি আজি নিজৰ ৭৪ বছৰ বয়সত যি ফলাফল দেখুৱালে সেয়া ভাৰতৰ নিৰ্বাচনী প্ৰেক্ষাপটত আজি নতুন গৱেষণাৰ বিষয় ২০২০ চনত নীতিশ কুমাৰৰ দলটো জেডিইউ ৪৩খন আসন লাভ কৰিছিল আৰু ২০২৫ চনত ২০২০ত ৪৩খন আসন লাভ কৰা দলটোৱে পালে ৮১খন আসন ৪৩ৰ পৰা ৮১ আসনলৈ উন্নীত হোৱাতে প্ৰমাণ কৰে নীতিশ কুমাৰৰ ৰাজনৈতিক পৰিপক্কতা আৰু বিহাৰবাসীৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতা বিহাৰ নিৰ্বাচনত গামছা উৰুৱা দ্বিতীয়জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনডিএ মিত্ৰজোঁটক শক্তিশালী কৰি ৰখাত মোদী কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা আৰু ডাবল ইঞ্জিন চৰকাৰৰ সফল ফৰ্মুলায়ো বিহাৰত স্থানীয় অধিষ্ঠান বিৰোধী পৰিৱেশক অতি ফলপ্ৰসূভাৱে প্ৰতিহত কৰিছিল এক্সিট পলৰ তথ্যই ৰাজ্য চৰকাৰৰ পদক্ষেপত যে ৰাজ্য চৰকাৰৰ পদক্ষেপত ৩৬% লোকে সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত সন্তুষ্টিৰ ৰেটিং আছিল ৪৪% অৰ্থাৎ মোদী মেজিক আজিও দেশজুৰি প্ৰভাৱশালী এতিয়া অসমৰ ক্ষেত্ৰত কি হ'ব অসমতো এনেদৰে বিধ্বস্ত হ'ব নেকি বিৰোধী শিবিৰ অসমতো ইতিমধ্যে বিৰোধী পক্ষই সকলো ৰাজনৈতিক বিৰোধী দলে লগ হৈ বিৰোধী ঐক্যমঞ্চ থিয় কৰাৰ বাবে তৎপৰতা চলাই আছে বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হৈছে কিন্তু তেওঁলোকে পাহৰি গৈছে যে সময় তেওঁলোকৰ হাতত কম মাৰ্চ এপ্ৰিলত যদি অসমত নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ'লে বিৰোধীয়ে কি তৎপৰতা ল'ব তেওঁলোকৰ মাজত আসন বুজাবুজি হ'বনে নাই সেই তাৰ অভাৱ কিন্তু আমি দেখিছোঁ তেনেধৰণৰ আলোচনা তেওঁলোকৰ মাজত এতিয়ালৈকে আৰম্ভ হোৱা নাই তদুপৰি আছে অসমৰ যি জনগাঁথনি ইতিমধ্যে দুটা শক্তি
অসমৰ মুছলমান বা সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে অসমত দুটাকৈ ৰাজনৈতিক শক্তি এই মুহূৰ্তত দুটাকৈ ৰাজনৈতিক শক্তিৰ আবিৰ্ভাৱ ঘটিছে এসময়ত আছিল AIUDF আৰু কংগ্ৰেছ আৰু এতিয়া অখিল গগৈও মুছলমান বা সংখ্যালঘু অধ্যুষিত অঞ্চলত নিজৰ ৰাজনীতিৰ ক্ষেত্ৰ হিচাপে তুলি ধৰিবৰ চেষ্টা কৰিছে সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ আজি ডাঙৰ সংখ্যালঘুৰ পৃষ্ঠপোষক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ আনিছে তেনে প্ৰেক্ষাপটত নতুনকৈ প্ৰেক্ষাপটত আহিছে দীৰ্ঘদিয়া বিৰতিৰ পিছত বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ ৰাজনীতিত পুনৰ এবাৰ সক্ৰিয় হৈ পৰিছে এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ কিন্তু আশা সংখ্যালঘু ভোট বেংক সেই আশাক বদৰুদ্দিন আজমলৰ AIUDF তেওঁলোক এতিয়াও বিৰোধী মিত্ৰজোঁটত নাই বিৰোধী মিত্ৰজোঁটৰ বাহিৰত ৰৈ যোৱা AIUDF বা কংগ্ৰেছ আৰু ৰাইজৰ দল এওঁলোকৰ মাজত যদি কোনো সমাধান সূত্ৰ নোলায় তেতিয়াহ'লে কিন্তু লাভ বিজেপিৰে হ'ব আনফালে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত এটা চৰকাৰ বিৰোধী ঢৌ মাজে সময়ে দেখা যায় সেই ঢৌকে অৱলম্বন কৰি যদিহে বিৰোধী পক্ষই ভাবিছে তেওঁলোকে পুনৰবাৰ তেওঁলোকে বিজেপি চৰকাৰক দিছপুৰৰ গাদীৰ পৰা উফৰাই পেলাব পাৰিব সেয়াও ভুল ইতিমধ্যে সেয়া বিহাৰত প্ৰমাণ হৈ গৈছে গতিকে বিৰোধীৰ সন্মুখত মূলতঃ দুটা প্ৰত্যাহ্বান এক নম্বৰ কথাটো হ'ল তেওঁলোকৰ একতা আৰু দ্বিতীয় কথাটো হ'ল চৰকাৰৰ যি হিতাধিকাৰী ৰাজনীতি বিশেষকৈ মহিলাসকলক যি ধৰণে বিভিন্ন আঁচনিৰে তেওঁলোকক চৰকাৰে সন্মোহিত কৰি ৰাখিব খুজিছে এই আঁচনিক তেওঁলোকে কিদৰে প্ৰত্যাহ্বান জনাব এই দুয়োটা কথাৰ ওপৰতে নিৰ্ভৰ কৰিছে অসমত বিৰোধীৰ ভৱিষ্যত কিন্তু আজি আমি দেখিছোঁ যে বিৰোধীৰ ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলসমূহৰ বিভিন্ন পৰ্যায়ত তেওঁলোকৰ গতিবিধি কিন্তু বৰ সন্তোষজনক নহয় সেয়া যিয়ে নহওক বিহাৰ নিৰ্বাচনৰ পৰা যদিহে অসমৰ বিৰোধীয়ে শিক্ষা ল'ব পাৰে যদিহে তেওঁলোকৰ মাজত একতা মূৰকত স্থাপন হয় আৰু সেয়া যদি আগতীয়াকৈ হয় তেতিয়াহ'লে হয়তো শাসকীয় বিজেপিৰ বা শাসকীয় NDA মিত্ৰজোঁটৰ সন্মুখত কিছু প্ৰত্যাহ্বান অসমত হ'ব পাৰে গৌৰৱ গগৈ কৈছে অসম বিহাৰ নহয় কিন্তু যদি অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি এনেদৰে থাকে তেতিয়াহ'লে 2026তো অসম বিধানসভা নিৰ্বাচনৰ ফলাফল বিহাৰৰ দৰে হোৱাৰ অৱকাশ আছে বিৰোধী পক্ষই সময় থাকোঁতে পদক্ষেপ ল'লেহে হয়তো তেওঁলোকে কিছু দূৰলৈকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব সামৰিব খুজিছোঁ আজিৰ এই অনুষ্ঠান পলিটিকা লেটছ টক আদাৰৱাইজ মই মৃগাংক শইকীয়াই লৈছোঁ বিদায় ধন্যবাদ इतनी बड़ी ऐतिहासिक विजय